আমাৰ গাহৰি গীতে লগাইছে পুৰা তুলপাৰ একদম ছ'চিয়েল মিডিয়াত তুলপাৰ লগাই দিছে গাহৰি গীত গোৱা এজন যুৱক মই আপোনালোকৰ মাজলৈ সেই অনুষ্ঠানটো লগাই দিওঁ আপোনালোকে চাব খুবেই ভাল পাব এটা সুন্দৰ অনুষ্ঠান লৈছে আপোনালোকৰ মাজলৈ আৰু এই অনুষ্ঠানত গাহৰি গীতটো কেনেকৈ ভাইৰেল হ'ল নঙলা চুৰ গাহৰি চুৰ গোটেই গীতটোৰ উপস্থাপন কেনেকৈ হৈছিল তেওঁলোকে কেনেকৈ ৰচিছিল সকলোখিনি তেওঁ এই ষ্টুডিঅ'ৰ এই আনুষ্ঠানিকভাৱে সাক্ষাৎকাৰটো ইমান ধুনীয়াকৈ তেওঁ বুজাই দিছে আপোনালোকে চাব যেন একদম শেষলৈকে চাব লাগিব কাৰণ শেষলৈকে চালেহে বুজি পায় আধাতে যদি স্কিপ কৰি চায় কিন্তু একো বুজি নাপাব ভিডিঅ'টো লাষ্টলৈকে চাব আচলতে গাহৰি গীতটো কিয় ইমান ভাইৰেল হ'ল সঁচাই চবৰে মুখত গাহৰি গীত কিন্তু ছিংগাৰজনৰ নাম গম নাপায় কিন্তু গাহৰি গীত বুলি ক'লে চবেই চিনি পায় বেছি দেৰি আপোনালোকক মই ৰখাই নথওঁ আপোনালোকে ভিডিঅ'টো চাওক আৰু এনজয় কৰক ষ্টুডিঅ'ত আমাৰ অতিথি লক্ষ্য অনুষ্ঠানলৈ স্বাগতম ধন্যবাদ মোক মাতি অনাৰ কাৰণে লক্ষ্য মই তোমাৰ সৈতে বহু দিনৰ পৰা বহিম বুলি ভাবি আছিলোঁ সময় সুবিধা মিলা নাছিল আজি ঘপককৈ তোমাক মাতি আনিলোঁ আমি যেটো গীতৰ কথা উল্লেখ কৰিছোঁ দৰ্শকক শুনাম শ্ৰোতাক শুনাম তেওঁলোকে নিশ্চয় ভাল পাব আৰু তেওঁলোকৰ চিনাকি গীত হিচাপে ভাল পাব আমি জনাৰৰ কথা কৈছিলোঁ যে বিভিন্ন ধৰণৰ জনাৰ মানুহে সংগীতক বাছি লয় কেনেকৈ আগবঢ়াই নিব তোমাক মই আজি অনুষ্ঠানলৈ মাতি অনা অন্যতম কাৰণটো হ'ল তুমি সংগীতৰ সৈতে যেতিয়াৰ পৰা জড়িত আছা আমি দেখি আহিছোঁ একাগ্ৰতাৰে আছা মানে লৰি ঢাপৰি থাকিম নাথাকিমকৈ নাই সেইটো এটা ভাল লগা কথা গতিকে দৰ্শকক মই বেছি ছাছপেন্স দিয়াতকৈ ভাবোঁ তোমাৰ যিটো চিনাকি গান সকলোৰে গাহৰি আমি গীতটো এবাৰ শুনি লওঁ তাৰপিছত কথা পাতিম ঠিক আছে দিয়ক এইবেলি বিহুতে বোলে কাটিব মোকে কাৰণ বোলে মই এটা গাহৰি এইবেলি বিহুতে বোলে গধূলি মোকে ধৰি বান্ধি নিবহি বান্ধৈ দেহা শুনা কথা বোলে মোৰ ঘৰৰ বাকৰি গুণা কথা মায়ে আনি ৰাখিছে গৰুৰ পঘা বোলে মোক বান্ধি থ'ব আগ ৰাতি পৰা মই বোলে ঘৰতে শুই থকা গাহৰি মোক বোলে দেখি লাগিছে আমনি মোৰ বোলে ৰুমত গোন্ধ যেন গোহালি মোক বোলে পুহিবলৈ পৰিছে ভাগৰি দেউতায়ো বোলে তোৰ দেহটো চালে যেন লাগে এটা জলহস্তি এই তোৰ গাল দুখনে আৰু নোৱাৰে চাগে ধৰিবলৈ আৰু চৰ্বি মই যদি গাহৰি মই খাম বোৱা গধূলি মই শুম গোটেই দিন ধৰি যদি গাহৰি মই খাম বোৱা গধূলি মই শুম গোটেই দিন ধৰি মই যদি গাহৰি মই হলো আৰু আজৰি মনুজো গা মোৰ ভৰি মই যদি গাহৰি মই হলো আৰু আজৰি মনুজো গা মোৰ ভৰি নাখাওঁ আৰু আহি যাওঁ নাখাওঁ আৰু আহি যাওঁ মই যদি গাহৰি মই খাম বোৱা গধূলি মই শুম গোটেই দিন ধৰি যদি গাহৰি মই খাম বোৱা গধূলি মই শুম গোটেই দিন ধৰি মই যদি গাহৰি মই হলো আৰু আজৰি মনুজো গা মোৰ ভৰি মই যদি গাহৰি মই হলো আৰু আজৰি মনুজো গা মোৰ ভৰি নাখাওঁ আৰু আহি যাওঁ লক্ষ্য মই সুধিব বিচাৰিছোঁ গীতটোৰ জেনেৰাটো মোৰ যদি ভুল হোৱা নাই অলপমান ৱেষ্টাৰ্ণ টাচ আছে কিন্তু কথা বতৰাবিলাকত আমি চহা গাঁৱৰ কথা বতৰা কিছুমান পাইছোঁ গাহৰি তুমি খাই ভাল পোৱা শকত হোৱাৰ কাৰণে দেউতাই গালি পাৰে যিকোনো ল'ৰাক যেনেকৈ গালি পাৰে তই খুব গাহৰি খাইছ শকত হৈছ কাম বন কৰ চিন্তাটো ক'ৰ পৰা আহিল গানটোৰ চিন্তাটো এইটোৱে আহিছিলে দেখিছে মানুহটো শকত আগত ঘৰত কৈয়ে থাকে খিনা অলপ খিনা বেমাৰ হ'ব কিবা হ'ব আৰু এইবোৰ খাই বৈ শুই থকা এইবিলাক লৈ পেলাই কথা শুনি থাকোঁ তো ভাবিছিলোঁ কিবা এটা ইয়াৰ ওপৰত লিখিব পাৰিলে ভাল লাগিব বুলি থটটো বহুত দিনৰ পৰা আছিলে মগজত কিন্তু কেনেকৈ কি কৰোঁ ভাবি পোৱা নাছিলোঁ তাৰ পৰা এদিন বহুতে হঠাৎ ওলাই গ'ল আৰু তেনেকৈ আৰু আমি উল্লেখ কৰিছোঁ যে গানটোৰ কথাখিনি চহা হ'লেও তাৰ সাংগীতিক সোৱাদটো বেলেগ সেই সোৱাদটো যে তাত দিব পাৰি সেই চিন্তাটো কেনেকৈ আহিলে মানে মিউজিকত বহিছিলা যেতিয়া তুমি এৰেঞ্জমেণ্টত বা টিউনখিনি কৰোঁতে তেতিয়া কেনেকৈ সেই চিন্তাটো আহিল সেইটো নাজানো কেনেকৈ আহিলে মানে কাণখনে যি ভাল পাইছে বহাই গৈছোঁ আৰু স্বতঃস্ফূৰ্তভাৱে আহিছে আচ্ছা লক্ষ্য এতিয়া সংগীতৰ সৈতে কেতিয়াৰ পৰা জড়িত সংগীতৰ সৈতে মই
ক্লাছ 8-9ৰ পৰা আপোনাৰ ক্লাছিকেল শিকা আৰম্ভ কৰিছিলোঁ ক্লাছিকেল শিকিছিলা তুমি ক্লাছিকেল শিকিছিলোঁ হয় ক্লাছিকেল কমপ্লিট কৰিলোঁ তাৰপিছত মাজতে কৰিছা বিশাৰদ কৰিছোঁ তাৰপিছত মাজতে চাগে অকণমান সময় গেপ দিলোঁ কিবা কিবি হ'ল তাৰপিছত আকৌ কলেজত যোৱাৰ পিছত আকৌ অলপ বস্তুবিলাকৰ প্ৰতি আকৰ্ষিত হ'লোঁ তাৰপিছত আকৌ ধৰি আছোঁ আৰু এতিয়া তুমি কি পঢ়ি আছা পঢ়া শুনা এতিয়া নাই কৰা শেষ হ'ল মানে কিমানলৈকে শেষ হ'ল গ্ৰেজুৱেশ্যন কৰিলোঁ গ্ৰেজুৱেশ্যনৰ পিছত এতিয়া সংগীতৰ লগত ব্যস্ত তুমি যিহেতু কৈছা যে ক্লাছ 8-9ৰ পৰা তুমি আৰম্ভ কৰিছিলা তাৰপিছত শাস্ত্ৰীয় সংগীতো শিকিছিলা বিশাৰদো কমপ্লিট কৰিছা সেই সময়ত আমাৰ অসমীয়া যিসকল পুৰুষা ব্যক্তি আছে তেওঁলোকৰ গীত কিবা গোৱা হয়নে গোৱা হৈছিল নে গাইছিলোঁ তাৰ জয়ন্ত হাজৰিকা ভূপেন হাজৰিকা সকলোৱে গান গাইছিলোঁ আমি ৰাইজক শুনাইছোঁ হয়তো পুৰণি প্ৰজন্মৰ মানুহে ভাবিব পাৰে কি গান গাই আছে গাহৰি ৱেষ্টাৰ্ণ ভাবিব পাৰে কিন্তু সেই চহাখিনিৰে তেওঁলোকক আকৃষ্ট কৰিব তেওঁলোকৰ বাবে সেইসকল দৰ্শকৰ বাবে আমি যদি জয়ন্ত হাজৰিকাৰ গীত এটি শুনিব পাৰোঁ ঠিক আছে দিয়ক চেষ্টা কৰোঁ ঠিক আছে ভুল হ'ব পাৰে ক্ষমা কৰি দিব খালি আকাশ বৰ বিশাল এই পথাৰ বৰষাল তেওঁ কিয় লাগে উকা তেওঁ কিয় লাগে উকা মোৰ মন পথাৰতে তই ৰবি হৈ জীৱা মোৰো হৃদয় বৰষাল তেওঁ কিয় লাগে উকা তেওঁ কিয় লাগে উকা মই দৰ্শকক এই কথাটো দেখুৱাব বিচাৰিছিলোঁ যে তুমি এটা ৱেষ্টাৰ্ণ জনাৰ লৈছা তাত এটা গীত কৰিছা গীতটো চৰ্চিত হৈছে ৰাইজে ভাল পাইছে কিন্তু তুমি শিপাডালো পাহৰি যোৱা নাই সেই কথাটোৱে মই দৰ্শকক দেখুৱাবলৈ চাইছিলোঁ আৰু এটা গীত তোমাৰ খুব চৰ্চাত আছিল নঙলা মুখতে নহয় হয় নঙলা চুৰ সেই গীতটো কেতিয়া ৰিলিজ হৈছিল এইটো আপোনাৰ এই বছৰ আপোনাৰ হেৰি এইটো মাঘ বিহুৰ সময়ত কৰিছিল মাঘ বিহুৰ সময়ত গীতটো খুব বাজিছে য'ত ত'ত ৰাইজে খুব ভাল পাইছে মই গীতটো শুনি গীতটো কাৰ গম পালোঁ লক্ষ্য সেই গাহৰি গোৱা ল'ৰাটোৰ গীত আমি সেই গীতটো এবাৰ দৰ্শকক শুনাওঁ ঠিক আছে দিয়ক যোৱাবাৰ বিহুৰে দিনা বান্ধৈ আমাৰে গাঁৱৰে লীনা বান্ধৈ সতৰে ঘৰতে বিহু খাওঁগৈ বুলি 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 লীনাৰে বাপেকে পিছে ভাবে পলাই যাবগে জীয়েকে মোলৈ বুলি মোলৈ বুলি মোলৈ বুলি সেই দেখি বাপেকে কি কৰোঁ নকৰোঁকৈ সেই দেখি বাপেকে এশেকা দিওঁ ভাবি লৈ সেই দেখি বাপেকে পদূলিতে আছিলে ৰৈ 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 এ নঙলা খোলোতে মোক দেখি লৈ এই গাঁৱতে চিঞৰি চিঞৰি কৈ এই মোকেনো সজালে নঙলা চুল ঐ হালোৱা এচাৰি পিঠিতে মাৰিলে দবৰা দবৰকৈ চুৰ বুলি গাঁৱতে কথাটো ওলালে গগৈৰে পুতে গৰৈ মাজনী গগৈৰে পুতে গৰৈ মই যদি নঙলা চুৰ খুৰা দেও সেই বেলি বিহুতে তোৰ খুৰা দেও নাথাকে এডালো নঙলা জপনা গধূলি গধূলি তোৰ মই যদি নঙলা চুৰ খুৰা দেও সেই বেলি বিহুতে তোৰ খুৰা দেও নাথাকে এডালো নঙলা জপনা গধূলি গধূলি তোৰ খুৰা দে খুৰী দে ঘৰতে ক'বগৈ এই বেলি বিহুতে যাম খুৰা দে খুৰী দে ঘৰতে ক'বগৈ ৰাতি জুমি জুমি যাম পেক পেক গালত সোমাম পেক পেক পুৰি পুৰি খাম পেক পেক গালত সোমাম পেক পেক পুৰি পুৰি খাম 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 খাম
হে এখৰা দেও নাক কাটিব তোৰ হে এখৰা দেও নাক কাটিব তোৰ তুমি সাংগীতিকভাৱে কাৰ পৰা ইনস্পায়াৰ্ড সাংগীতিকভাৱে পাপন দাৰ পৰা বেছি ইনস্পায়াৰ তাৰপিছত জয়দা জুবিন দা এওঁলোকৰ পৰা যিহেতু আমাৰ চাউণ্ডে এওঁলোকৰ গান বেছি শুনিছে তেওঁলোকৰ পৰা বেছি ইনস্পায়াৰ বুলি ক'ব পাৰি কিন্তু তেওঁলোকৰ গীতৰ ধাৰাবোৰতকৈ তোমাৰ গীতৰ ধাৰাবোৰ কিছু পৃথক আমি উঠা নমা দেখিছোঁ নগলাচুৰ গীতটোৰ কথাই যদি কওঁ সেই এৰেঞ্জমেণ্টখিনিত বা টিউনখিনিত তুমি বাহিৰৰ কাৰোবাক ফ'ল' কৰা নেকি বাহিৰৰ গান শুনো কিন্তু এইটো বস্তু মই বহুত লেটকৈ আৰম্ভ কৰিছোঁ বাহিৰৰ গান শুনা বা গোৱা কিন্তু এইখিনি বস্তু ক'ৰ পৰা আহিলে মই নিজেই নাজানো এতিয়া ধৰক মানে বীজটো তুমি যিকেইগৰাকীৰ নাম ল'লা অসমৰ যিসকল সুসন্তান তেওঁলোকৰ পৰা বীজটো মনত অংকুৰিত হৈছিল গীতৰ আৰু এইখিনি যিখিনি মিউজিকৰ আমি বেলেগ এটা ধাৰাৰ কথা পাতি আছোঁ সেইখিনি ক'ৰবাৰ পৰা তোমাৰ স্পণ্টেনিয়াছলি বা আপুনি স্বতঃস্ফূৰ্তভাৱে আহিল নহয় গতিকে তুমি জয়দাৰৰ কথা কৈছা আমি জয়দাৰৰ গীত এটা শুনিবলৈ চেষ্টা কৰিম গতিকে প্ৰিয় দৰ্শক আমি লক্ষ্যৰ কণ্ঠৰ গীত শুনি আছোঁ কিছু পৃথক সংগীতক লৈ লক্ষ্যৰ যি লক্ষ্য সেই লক্ষ্য কিছু পৃথক আৰু তেওঁৰ গীতবোৰে ক'ৰবাত কিবা এটা শিপাও ধৰি ৰাখিছে সমান্তৰালভাৱে আন এটা সোৱাদ দিবলৈ সক্ষম হৈছে সংগীতৰ প্ৰতি তেওঁৰ যি সাধনা সেই সাধনা একাগ্ৰতাক বিৰতিৰ পিছত গানৰ কথাৰে অনুষ্ঠানলৈ আমি উল্লেখ কৰিছোঁ গানৰ কথাৰে কেতিয়াবা দিগ্গজ ব্যক্তিসকল আহে তেওঁলোকৰ মনৰ কথা আমি জানিবলৈ চেষ্টা কৰোঁ উঠি অহা প্ৰজন্ম আহে যিসকলে সংগীত ভালদৰে শিকি বুজি আয়ত্ত কৰি সংগীতৰ পথাৰখনত যে ভাল কঠীয়া সিঁচিবলৈ চেষ্টা কৰিছে ভাল ফচল তেওঁলোকে জীয়াবলৈ চেষ্টা কৰিছে তেওঁলোকৰ সৈতে কথা পাতোঁ আজি আমাৰ সৈতে আছে তেনে এজন নতুন প্ৰজন্মৰ কণ্ঠশিল্পী লক্ষ্য আমি উভতি আহিছোঁ আমি কথা পাতিছিলোঁ তুমি হিন্দী ইংৰাজী গীতো গোৱা সেইখিনিও শুনিম তোমাৰ আদৰ্শ বহুকেইজনৰ মাজত জয় বৰুৱা গীতৰ কথা পাতিছিলোঁ নতুন গানৰ কাম কিবা কৰি আছেনে হয় নতুন এটা গান চাগে এইকেইদিনতে ৰিলিজ কৰিম চৰকাৰী চাকৰি বুলি চৰকাৰী চাকৰি এইটো কিবা নতুন সোৱাদ থাকিব চাগে মোৰ ধৰণৰ আৰু গীতবিলাক তোমাৰ ধৰণৰ আমি যিহেতু ৰিলিজ হোৱা নাই গীতটো সম্পূৰ্ণ নুশুনো অকণমান আভাস দিব পাৰি নেকি গীতটো পাৰি অকণমান শুনাই দিছোঁ দিয়ক ঠিক আছে এই মোৰ নাই চৰকাৰী চাকৰি মোৰ নাই ধন টকা ধুগুৰি মোৰ নাই দেউতাৰো মাটি বাৰী নাই মোৰ নাই চৰকাৰী চাকৰি মোৰ নাই ধন টকা ধুগুৰি মোৰ নাই দেউতাৰো মাটি বাৰী নাই সেইবাবে এইবেলি মই দিম কি থাৰ্ড গ্ৰেড ফ'ৰ্থ গ্ৰেডৰ এক্সাম বহি ঘৰতে খাম চৰকাৰে দিয়া গাড়ীতে যাম তলে আৰু 2 টকা পাম থাৰ্ড গ্ৰেড ফ'ৰ্থ গ্ৰেডৰ এক্সাম বহি ঘৰতে খাম চৰকাৰে দিয়া গাড়ীতে যাম তলে আৰু 2 টকা পাম আৰু কি কয় এজনী ছোৱালী চাই লৈ বিয়া পাতি দিম কাইলৈ কি এজনী ছোৱালী চাই লৈ বিয়া পাতি দিম কাইলৈ আৰু কি কয় লগৰবিলাকক পাৰ্টিটো দিব লাগিব না হাফ এটা খুজিলে ফুল এটা দিম কোৱাটা এটা খুজিলে ভালকে এটা দিম হাফ এটা খুজিলে ফুল এটা দিম কোৱাটা এটা খুজিলে ভালকে এটা দিম এই গীতটোতো আমি বেলেগ এক্সপেৰিমেণ্ট দেখা পাইছোঁ তোমাৰ গীতবিলাকৰ প্ৰতিটো গীতৰ এতিয়ালৈকে যিকেইটা ৰিলিজ হ'ল প্ৰায় গীতৰ ধাৰাটোত আমি এনেকুৱা ধৰণৰ এক্সপেৰিমেণ্টেল কিছুমান কাম দেখা পাওঁ অলপ বেলেগ ধৰণৰ গীত গাবলৈ নতুনকৈ উলিয়াবলৈ কেতিয়াবা চেষ্টা কৰিছে না যিখিনি আমি সচৰাচৰ গীত শুনি থাকোঁ ধৰা মেলোডি এনেকুৱা ধৰণৰ তেনেকুৱা গান এতিয়া বৰ্তমান কৰিবলৈ লৈছা মানে নহ'লে ধাৰাটো একেই হৈ যাব মানে সেইটো কাৰণে ধৰক এইটো টেগটো বিচৰা নাই যে ই একঘামী গান গায় বুলি সেইটো কাৰণে ধৰক আৰু মই লক্ষ্য কৰিছোঁ তুমি যিহেতু উল্লেখ কৰিছা গ্ৰেজুৱেশ্যন কমপ্লিট কৰি তুমি সংগীতৰ সৈতে জড়িত হৈ আছা আৰু চাবলৈ গ'লে বয়সত সৰু ল'ৰা আৰু লগ বন্ধুৰ লগত যিখিনি কথা বতৰা হয় সাধাৰণ মানুহে বুজিব পৰাকৈ তেনেকৈ তুমি গীতবোৰ এৰি দিছা সেইকাৰণে হয়তো মানুহে বেছিকৈ আঁকোৱালি লৈছে নেকি সেই বুলি ভাবিয়ে লিখিছিলোঁ মানে মই কথাখিনি লিৰিক্সৰ ক্ষেত্ৰত কৈছোঁ গম পাইছোঁ তো সেই বস্তুটো অকণমান ৰাইজে হয়তো বুজি পাইছে সেইটোৱে ভাল আৰু তোমাক মই আজি অনুষ্ঠানলৈ মাতি নিছোঁ বা আমাৰ বন্ধু মহলতো কেতিয়াবা তোমাৰ কথা পাতিছোঁ ল'ৰাটো খুব সুন্দৰ গীত কৰিছে ইয়াৰ অন্যতম কাৰণটো মই ভাবোঁ যে সাংগীতিকভাৱে তুমি যিখিনি এক্সপেৰিমেণ্ট কৰিছা সেইবোৰ আমি এই চাকৰি গীতটোত দেখিলোঁ এটা বেলেগ নোট লগাই তুমি ইফালে সিফালে যাবলৈ অকণমান চেষ্টা কৰিছা
তুমি কৈছা সেই কথা বতৰাবিলাক স্বতঃস্ফূৰ্তভাৱে আহে কাৰোবাৰ পৰামৰ্শ লোৱা নে নিজেই বহি এৰেঞ্জ কৰা নাই এইখিনি নিজে কৰোঁ নিজে কৰা তাৰপিছত তোমাৰ এই গীতবিলাক শুনি কোনোবা অগ্ৰজয়ে কেতিয়াবা কিবা কমেণ্ট কৰিছেনে যিখিনি আমাৰ অসমৰ দিগ্গজ কোনোবা মানুহ কাৰোবাক শুনাইছেনে শুনাইছোঁ মানে নিজে গৈ পেলাই শুনোৱা নাই তেনেকৈ যোনজন দাদা বাই শুনিছে কেতিয়াবা লগ পালে কয় যে এইখিনি গান ভাল কৰি আছা কৰি যোৱা বুলি সেইখিনিৰ পৰা এটা উৎসাহ পোৱা যায় সেইটো উৎসাহ পোৱা আচ্ছা তুমি নিজে কৈছিলা যে লক্ষ্যই সেই টেকটোৱে লগাব নিবিচাৰে যে এনেকুৱা ধৰণৰ লিৰিক্সৰ কামেই কৰে এনেকুৱা গীতেই গায় গতিকে আমি এই আকাশটো শুনিলোঁ এই আকাশ বৰবিশাল শুনিলোঁ জয়ন্ত হাজৰিকাদেৱৰ বা ভূপেন হাজৰিকাদেৱৰ গীত আমাৰ তেজে তেজে ৰন্ধে ৰন্ধে আছে আমি যদি কওঁ ছাপ'জ এটা হিন্দী গীত যিটো গীতত মেলোডি থাকে তেনেকুৱা এটা গীত যদি মই লক্ষ্যৰ মুখত শুনো সেই টেকটো আঁতৰাবলৈ যদি এই অনুষ্ঠানৰ পৰা আমি কিঞ্চিত চেষ্টা কৰোঁ हौले हौले से हवा लगती है हौले हौले से दवा लगती है हौले हौले से दुआ लगती है हाँ हौले हौले चंदा बढ़ता है हौले हौले घूंघट उठता है हौले हौले से नशा चढ़ता है हाँ तू सब्र तो कर मेरे यार जरा सांस तो ले दिलदार तू सब्र तो कर मेरे यार जरा सांस तो ले दिलदार चल फिक्र नु गोली मार यार है दिन जिंदगी दे चार हौले हौले हो जाएगा प्यार चलिया हौले हौले हो जाएगा प्यार हौले हौले हो जाएगा प्यार चलिया हौले हौले हो जाएगा प्यार pani re ga ba ma ga re pani re ga ba ma ga re pani ga ma ga re pada pani da ma ba ma ga re লক্ষ্য মোৰ খুব ভাল লাগিল তুমি যেহেতু উল্লেখ কৰিছিলা শাস্ত্ৰীয় সংগীত শিকিছিলা আৰু বিশাৰদ কৰাৰ পিছত তুমি নিজৰ এটা জনৰা আকোৱালি লৈ আগবাঢ়িছা কিন্তু তুমি এই গীতটোত এটা খুব ধুনীয়া টান লৈছা মোৰ খুব ভাল লাগিছে গতিকে মোৰ লোভ অকণমান বাঢ়িছে এনেকুৱা ধৰণৰ কিবা আমি গীত শুনিব পাৰোঁ নেকি যিখিনি গীতত শাস্ত্ৰীয় সংগীতৰ সেই গহীন ভাৱটো ক'ৰবাত থাকে গজল হ'ব পাৰে নজম ভজন এনিথিং ট্ৰাই কৰিব পাৰোঁ অকণমান কৰাচোন ৰাইজে ভাল পাব দিয়ক চেষ্টা কৰি চাওঁ रंज से सही दिल ही दुखाने के लिए रंज से सही फिर से मुझे छोड़ के जाने के लिए फिर से मुझे छोड़ के जाने के लिए रंज से सही মই এটি গাহৰি গোৱা ল'ৰাটো নঙলা চুৰ গোৱা ল'ৰাটোৱে মেহদী হাছানক গাব জানে আচলতে মানুহৰ সংগীতৰ প্ৰতি ধাউতি একাগ্ৰতা সাধনা এনেধৰণৰ হ'ব লাগে তেওঁ ভাল পোৱা যি জনৰতে তেওঁ আগনাবাহক কিয় সেই শিপাখিনি বা কণ্ঠৰ সাধনাখিনি যদি ব্ৰতি থাকে একাগ্ৰতাৰে তেন্তে এনেধৰণে লক্ষ্যৰ দৰে আপোনালোকৰ সন্মুখত বিভিন্ন ধৰ্মী গীত গাব পাৰে মই ধন্যবাদ জনাইছোঁ লক্ষ্য তোমাক আমি আশা কৰিম তোমাৰ ভৱিষ্যত আৰু উজ্জ্বল হওক ইংলিছ এটা গান শুনাব বিচাৰিছোঁ তোমাৰ কণ্ঠত দৰ্শকক লক্ষ্য আমি তোমাৰ নিজৰ যিকেইটা চৰ্চিত গীত সেইকেইটা শুনিলোঁ নঙলা চুৰ গাহৰি সমান্তৰালভাৱে আমি জয়ন্ত হাজৰিকা শুনিলোঁ মেহদী হাছান শুনিলোঁ এড শ্বিৰিন শুনিলোঁ এটা ৰাহাত ফেড আলী খানৰ গীত শুনিলোঁ গতিকে অনুষ্ঠানটোত আহি তোমাৰ কেনেকুৱা লাগিল ভাল লাগিল বহুত ভাল লাগিল আপুনি মাতিলে ইমান ধুনীয়াকৈ মোক বেলেগ বেলেগ গান গোৱালে ভাল লাগিল মোৰ সেইটোৱে চেষ্টা আছিল যে মই লক্ষ্যক বেলেগকৈও চিনাকি কৰাই দিব বিচাৰোঁ কাৰণ আমি যিমান দূৰ দেখি আছোঁ তুমি সেই একাগ্ৰতাৰে লাগি আছা আমি প্ৰথমতে উল্লেখ কৰিছোঁ গতিকে তোমাৰ যথেষ্ট
গুৰুত্বপূৰ্ণ এই অনুষ্ঠানটোত সময়খিনি দিয়াৰ বাবে মই ধন্যবাদ জ্ঞাপন কৰিছোঁ তোমাক আৰু অনুষ্ঠানৰ পৰা মই বিদায় লৈছোঁ শেষত তোমাৰ কণ্ঠত আমি জয় বৰুৱাৰ এটি গীত শুনিম যিহেতু তুমি উল্লেখ কৰিছা আৰু অহাৰ বাবে সকলোকে ধন্যবাদ জ্ঞাপন কৰিছোঁ আৰু প্ৰিয় দৰ্শক ইমানখিনি সময় আমাৰ সৈতে থকাৰ বাবে ধন্যবাদ জনাইছোঁ পুনৰ আমি এনেধৰণৰ কিছু শিল্পীক মাতি আনিবলৈ চেষ্টা কৰিম অনুষ্ঠানৰ পৰা মই পাৰ্থ বিদায় লৈছোঁ আৰু শেষত লক্ষ্যৰ কণ্ঠত জয় বৰুৱাৰ এটি গীত আগবঢ়াইছোঁ দলং দলং খেলা দীঘল কয়ুকি মৰা শাৰী পাতি আইকন বাইকন যায় ৰ'দত টাংগুটি খেলা চৰাই কেতেপা মৰা লুকাই লৈ আইকন বাইকন যায় ইমান উল্লাহ ইমান উৎসাহ কিনিনো হেৰাল খোলা আকাশ খোলা পথাৰ কিনিনো হেৰাল এতিয়া ক'ত তই আৰু মই বন্ধ কোঠাত স্তব্ধ সময় দুখৰ হৃদয় দূৰ 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 মোৰলৈ আকলো আমন মনৰ দুৱাৰ মৰা লগাই ডাঙৰ তলা গৰল কিছু কিছু বিচাওঁ কিনো পালো কিনো দিলো আছেনে হিচাপ কথা কলো গান গালো নালাগে কিতাপ এতিয়া ক'ত তই আৰু মই বন্ধ কোঠাত স্তব্ধ সময় দুখৰ হৃদয় দূৰ দূৰ